নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। আজি আপোনাৰ সকলো প্ৰকাৰৰ মতামতত প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা শ্ৰেষ্ঠতম দিন উপহাৰ দিব। বহুদিনীয়া অৱহেলিত সমস্যা আজি সমাধান কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব। প্ৰাপ্য ধনৰ আদায় পাব আৰু উপাৰ্জন বাঢ়িব। গৃহ পৰিৱেশত পুত্ৰ কন্যা অপ্ৰত্যাশিত সৌভাগ্য লাভে আপোনাক আজি গৰ্ব অনুভৱ কৰাব। এইবাৰ আহিছোঁ বৃষ ৰাশি। ভ্ৰমণ আনন্দৰে পৰিপূৰ্ণ হ'ব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আজি অধিক খৰচ হ'লেও মনত সন্তুষ্টি থাকিব। প্ৰিয় ব্যক্তি সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধু সংগত সঞ্চিত ধনৰ অপব্যৱহাৰ নহ'বলৈ আজি লক্ষ্য ৰাখক। আজি নিবনুৱাই মান সন্মানৰ প্ৰশ্ন জড়িত থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। ব্যৱসায়ত আজি আৰ্থিক সমস্যাই দিনটো আমনি কৰিব পাৰে। এইবাৰ আহিছোঁ মিথুন ৰাশি। আজি আৰ্থিক প্ৰশ্নও জড়িত থাকিব। কোনোৱে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হ'ব পাৰে। আপোনাৰ ভ্ৰমণ কষ্টকৰ হ'ব যদিও আজি লাভদায়ক প্ৰমাণিত হ'ব। গৃহ পৰিৱেশত কাৰোবাৰ আচৰণত অসন্তুষ্ট হৈ যাতে বিহু আনন্দ নিমগামী নহয় তাৰ প্ৰতি আজি লক্ষ্য ৰাখক। ব্যৱসায়ত আজি আপুনি বিশেষভাৱে লাভৱান হ'ব। আৰ্থিক উন্নতিয়ে আপোনাৰ ব্যৱসায়ক আজি এক উচ্চ স্তৰ প্ৰদান কৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশি। গৃহ পৰিৱেশত দিনৰ শেষলৈ আত্মীয় সংগত আপুনি কিছু আনন্দপূৰ্ণ মুহূৰ্ত আজি অতিবাহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰৰ সহযোগিতা দিব লগা হ'ব পাৰে আৰু এনে সহযোগিতাৰ ফলত আপুনি সম্পৰ্কত উষ্ণতা বঢ়াব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ আজি উৎস বাঢ়িব, কিন্তু আজি আপোনাৰ বিভিন্ন দিশত খৰচো বাঢ়িব পাৰে। আনহাতে আজি আপুনি চোৰৰ পৰাও সাৱধানতা ল'ব লাগিব। এইবাৰ আহিছোঁ সিংহ ৰাশি। কোনো ব্যক্তি আচৰণত আজি আপুনি সংযম বঢ়াব লগা হ'ব। শিক্ষাৰ্থীয়ে কোনো দিশত জ্যেষ্ঠ ব্যক্তি সহযোগত আজি সফলতা লাভ কৰিব। গৃহ পৰিৱেশত আপোনাৰ আজি আচৰণ বা মন্তব্যত যাতে পৰিৱেশৰ আনন্দ অম্লান নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰিয় ব্যক্তিৰ ওচৰত কোনো কাৰণত আজি আপোনাৰ অসন্তোষ হ'ব পাৰে। সংযোগৰ বাবে আজি আপুনি সামান্য অপেক্ষা কৰিব লগা হ'ব পাৰে। ব্যৱসায়ীয়ে আজি কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। অৰ্থ প্ৰবাহত আপোনাৰ আজি উৎসাহ বাঢ়িব। এইবাৰ আহিছোঁ কন্যা ৰাশি। কিন্তু আন কোনো দায়িত্ব পালনত আজি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। গৃহ পৰিৱেশত সুখ আনন্দ বৃদ্ধি কৰিবলৈ আজি আপুনি কোনো অভ্যাস এৰিব লগা হ'ব পাৰে। নিবনুৱাই নতুন কোনো আঁচনি আৰম্ভ কৰিবৰ বাবে এটা উন্নত দিন আজি হাতত লাভ কৰিব, কিন্তু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি দক্ষ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ সংগত এটা উল্লেখযোগ্য দিন আজি আপুনি অনুভৱ কৰিব পাৰিব। নতুন অংশীদাৰৰ লগত মত পাৰ্থক্যৰ ফলত সম্পৰ্ক অৱনতি নহ'বলৈ ব্যৱসায়ীয়ে আজি যত্ন ল'ব লাগিব। এইবাৰ আহিছোঁ তুলা ৰাশি। নিবনুৱাই যিকোনো সামাজিক অনুষ্ঠানত আজি নেতৃত্ব দায়িত্ব পালন কৰিব লাগিব। শিক্ষাৰ্থীয়ে কোনো কাৰণত আজি জ্যেষ্ঠ ব্যক্তি চাপ সহ্য কৰিব লগা হ'ব পাৰে।
আনহাতে সৎ বন্ধু সংগত আপোনাৰ আজি অধিক সময় নষ্ট হ'ব। আজি আপোনাৰ মতামত সমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনে আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি কোনো শুভ সংবাদো লাভ কৰিব পাৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি আপুনি হাতত এটা শ্ৰেষ্ঠতম দিন পাব। আপোনাৰ নিৰ্ণয়সমূহত ঘনিষ্ঠ বন্ধু আৰু আত্মীয় সহযোগে আপোনাক আজি উৎসাহিত কৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশি। আনহাতে আজি আপুনি অপ্ৰত্যাশিতভাৱে কোনো শুভ সংবাদ লাভত আপুনি উৎসাহিত হ'ব। নিবনুৱাৰ বাবে আজি এটা সফলতাৰে ভৰা দিন হ'ব। কোনো দিশত আজি আপুনি সুনাম অৰ্জন কৰাৰ লগতে সন্মানিত হ'ব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। প্ৰিয়জনক সংগত কৰা চমু ভ্ৰমণ আজি আপোনাৰ আনন্দৰে ভৰপূৰ হ'ব। আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা কোনো সহযোগিতা লাভ কৰিও উৎসাহিত হ'ব পাৰিব। ব্যৱসায়ত আজি অধিক ধন খৰচ হ'লেও আজি আপোনাৰ অৰ্থ চিন্তা অনুভৱ নহয়। কিন্তু আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়াব লাগিব। এইবাৰ আহিছোঁ ধনু ৰাশি। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে দক্ষতা আৰু প্ৰতিভা বৃদ্ধি কৰিবৰ বাবে আজি কোনো নতুন উন্নত পাঠ্যক্ৰমৰ শুভ সংযোগ লাভ কৰিব। গৃহ পৰিৱেশত অধিক ব্যস্ততাৰে আজি দিনটো অতিক্ৰম কৰিব লাগিব। দিনৰ শেষলৈ আনন্দ উপভোগ কৰাতকৈ আজি আপোনাৰ বিশ্ৰামৰ প্ৰতিহে আগ্ৰহ বাঢ়িব। নিবনুৱাই ঘনিষ্ঠ বন্ধু সহযোগত বিশেষ দিশত আজি উপকৃত হ'ব। ব্যৱসায়ীয়ে গ্ৰহণ কৰা নতুন আৰ্থিক যোজনাত আশা কৰা ধৰণেই আজি সফল কৰি তুলিব পাৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশি। বন্ধু সংগত কৰা ভ্ৰমণ আজি আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ হ'ব। গৃহ পৰিৱেশত আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশক আপোন ব্যক্তি যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখক। নিবনুৱাই আজি কোনো কাৰণত ঘনিষ্ঠ বন্ধু বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। বন্ধু পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে আজি আপুনি লাভৱান হ'ব। বহুদিনৰ মূৰত আজি আপুনি প্ৰিয় ব্যক্তি সংগত কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। ইয়াৰ ফলত আজি দিনটো উল্লেখযোগ্য প্ৰমাণিত কৰিব পাৰিব। ব্যৱসায়ীয়ে কোনো দীৰ্ঘতম আঁচনিত ধন বিনিয়োগ কৰি আজি নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশি। আপোনাৰ কোনো সৎ বন্ধুৰ লগত আজি দিনটো সৰহখিনি সময় অতিবাহিত হ'ব। কিন্তু ভুল বৰ্ষত আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব পাৰে আৰু ইয়ে পিছত আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। গৃহ পৰিৱেশত পুত্ৰ কন্যা অপ্ৰত্যাশিত সৌভাগ্যই আজি আপোনাক গৰ্ব অনুভৱ কৰাব। প্ৰেমৰ দিশত আজি দীঘলীয়া সময়ৰ পৰা চলি থকা অৱহেলিত সমস্যা আজি আপুনি সামান্য প্ৰচেষ্টাতে সমাধান কৰিব পাৰিব। ব্যৱসায়ীয়ে আজি অংশীদাৰৰ বন্ধুৰ লগত কৰা নতুন পৰিকল্পনাত কোনো সমস্যা সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ বাবে যাতে বন্ধুৰ লগত সম্পৰ্ক নিম্নগামী নহয় তাৰ প্ৰতি আজি আপুনি সাৱধানতা ল'ব লাগিব। শেষত আহিছোঁ আমি মীন ৰাশি। আৰ্থিক দিশত কোনো ব্যক্তি বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে কোনো আত্মীয়ক আজি আপুনি আৰ্থিক সহযোগিতাও দিব লগা হ'ব পাৰে। নিবনুৱাই কোনো বিশেষ আঁচনি সফলতাৰ বাবে আজি চিন্তিত হ'ব পাৰে। আপোনাৰ প্ৰিয় ব্যক্তিক আজি আপুনি নিজে অৰ্থ সমস্যা ভোগ কৰিও আৰ্থিক সহযোগিতা দিব লাগিব। ইয়াৰ ফলত অৱশ্যে আজি আপুনি সম্পৰ্কত উষ্ণতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত প্ৰবাসী আত্মীয় বাবে আপোনাৰ আজি চিন্তা বাঢ়িব পাৰে। ব্যৱসায় পৰিৱেশ আজি
ভাল বুলিব নোৱাৰি। উপাৰ্জনত আজি আপোনাৰ সন্তুষ্টি কমিব। আনহাতে আজি আপুনি চোৰ আৰু জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছো। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব।